কোনোবাই যদি কিবা সোধে পুতুককে সহায় কৰে, কোনোবাই পইচা খুজিলে দি দিয়ে, তেনেকুৱা কাইণ্ড মানুহ। ঠিক আছে, এইটো মানে কি কৈছো, খুব কাৰা। ষ্ট্ৰিক্ট মানে কাৰা। বাইদেউসকল যে খুব কাৰা হয়, ছাৰ কেতিয়াবা বহুত ছাৰে খুব কাৰা হয়। Some teachers are very strict. Some বাইদেউজ and sirs are very strict. কাৰা। ঠিক আছে, এতিয়া মই কৈছো দুটা সেন্টেন্স যদি অপোজিট মন কৰিবা, দুটা সেন্টেন্সৰ মিনিংটো কিন্তু একদম অপোজিট হ'ব। বুজিছা? হি ইজ কাইণ্ড, মানুহজন খুব কাইণ্ড কিন্তু ষ্ট্ৰিক্ট। ঠিক আছে, সো যেতিয়া মই কি কৈছিলো, যেতিয়া দুটা সেন্টেন্সৰ মিনিংটো কমপ্লিট ডিফাৰেন্ট হ'ব, তেতিয়াহ'লে কোনটো কনজাংচন ইউজ কৰিব কৈছিলো নকবা। ৱেইট ৱেইট, যেতিয়া দুটা সেন্টেন্সৰ মিনিং টোটালি অপোজিট হ'ব, তেতিয়া আমি কোনটো কনজাংচন দি পেলাই আমি দুটা সেন্টেন্স জইন কৰিম। ঠিক আছে, ঠিক আছে, দুটা সেন্টেন্স অপোজিট হয় না, মানুহ কাইণ্ড কিন্তু আকৌ কাৰা। জেনাৰেলি সাধাৰণতে কাইণ্ড মানুহবিলাক ইমান কাৰা নহয়। কাইণ্ড মানুহবিলাক খুব মৰমীয়াল হয়, খুব সহজ হয়। তাৰমানে কাইণ্ড মানুহবিলাক সাধাৰণতে খুব কাৰা নহয়। ঠিক আছে, কিন্তু এইটো কেছত মানুহজন টোটালি অপোজিট। এফালে কাইণ্ড, এফালে আকৌ ষ্ট্ৰিক্ট। তো দুটা ডিফাৰেণ্ট মিনিং হৈ গ'ল। এই যেতিয়া দুটা ডিফাৰেণ্ট মিনিঙৰ সেন্টেন্স হ'ব, দেন ইট উইল জইন উইথ দ্য কনজাংচন বাট। ঠিক আছে, আৰু বাটৰ ইংলিছটো অসমীয়াত কি হ'ব? এইটো কি হ'ব? কিন্তু। হয়নে? হৈছে নে? হৈছে হৈছে কিন্তু মানুহজন উদাৰ কিন্তু কাৰা। কিন্তু কাৰা। মোৰ মা খুব ভাল কিন্তু কাৰা। আমি কওঁ ন, মা খুব ভাল, মোক খুব ভাল পায়, মোক খুব মৰম কৰে, কিন্তু কাৰা। My mother is kind but strict. My mother is loving but strict. Loving মানে মৰমীয়া। Loving but strict. ঠিক আছে, one more example আছে। This one I'll draw. বুজি পাইছা নে নাই? এটা কাম কৰিম, we will do one thing. মই এটা WhatsApp group form কৰি পেলাই then I will give such exercises. এক্সাৰসাইজ বিলাক তোমালোকে নিজৰ ঘৰত কৰিবা, কৰিলে ফটো উঠাবা, ওকে ন? ওকে, সো ওয়ান মোর এক্সাম্পল আই গিভ ইউ। Raju is thin. Raju is thin. Thin মানে ক্ষীণ। মানুহ ক্ষীণ হয় যে, মানুহ ক্ষীণ। thin মানে হৈছে ক্ষীণ। দুটা না, ঠিক আছে? Raju is thin dash strong. দুটা একদম কমপ্লিট বেলেগ বস্তু। জেনাৰেলি আমি কি কওঁ, সাধাৰণতে আমি কি কওঁ, শকত মানুহবিলাক ষ্ট্ৰং হয় ন। আমি কোনোবা মানুহ শকত দেখিলে ভাবো মানুহজন বহুত ষ্ট্ৰং দেই। ঠিক আছে, কিন্তু ক্ষীণ মানুহ দেখিলে আমি ভাবো যে নাই নোৱাৰিব কাম কৰিব। Generally, our mama है that thin people are not strong, fat people are strong. ठीक है सर? किंतु याद कर सकते हैं opposite सा मानो राजू thin है किंतु strong. राजू is thin, strong. जो sentence की totally opposite meaning हो जाती है. ठीक है सर? Opposite meaning और sentence वाले conjunction जो की होगा, you come. मुझे कैसा है वो जरा विकास देखो विकास मुझे कैसा है मुझे कौन है तब ने राजू खीन है तुम्हारे साथ एकदम खीन ही है
বতৰটো কিন্তু গৰম, বতৰটো গৰম, ঠিক আছে। আৰু ড্যাশ প্লেজেন্ট, প্লেজেন্টৰ মানে কি জানা, খুব আৰাম লগা, কিবা এটা বস্তু যদি মোৰ আৰাম লাগে কিন্তু প্লেজেন্ট, মই যে কওঁ ৱেডাৰটো প্লেজেন্ট, তাৰমানে আজি ৱেডাৰটো খুব ধুনীয়া, বিৰাট ঠাণ্ডা লাগি আছে গাত, আৰু তাৰ বেছি গৰম লাগিছে না ঠাণ্ডা লাগিছে, খুব মজা লাগি আছে আৰু প্লেজেন্ট একদম, ঠিক আছে, অসুবিধা হোৱা নাই। যেনেকে খুব বেছি গৰম দিলে আমাৰ গাটো ভাল নালাগে, ঘাম ওলাই, ফিল গুড ন, আৰু খুব বেছি ঠাণ্ডা দিলেও ভাল নালাগে, খুব ঠাণ্ডা